আজি আকৌ মই ৰাতিপুৱাৰ ভাগতে বাইদেউৰ লগত গুচি আহিলোঁ চপাইত অনুষ্ঠিত হৈ থকা কিতাপ মহোৎসৱৰ অংশগ্ৰহণ কৰিবলৈ। ৰ'ব আগতে আমি ব্লগটো আৰম্ভ কৰিলোঁ। ৰাতিপুৱা সময়ত মই শুই উঠি বাটৰফালে ওলাই যাওঁতে ভিনদেউৱে মোক স্কুটিখন লৈ কেনে যাব দিলে বাছখনৰ ওচৰলৈ। কিবা এটা দিব লগা আছিলে আৰু বাছখনক বিদায় দি কেনে মই ঘৰত আহি আমুল তেজা এটা লৈ আহি কেনে প্ৰথমতে চাহকাপ বনাই খালোঁ। অৱশ্যে স্পেচিয়েল চাহ বনাই খালোঁ দিয়কচোন। আৰু চাহকাপ বনাই খোৱাৰ লগতে গা পা ধুই কেনে মই আকৌ গুচি গ'লোঁ চপাইলে। বাইদেউহঁত তাতে কিতাপ মহোৎসৱত কিবা অংশগ্ৰহণ কৰিব গৈছে। তাতে আকৌ সিহঁতক আনিব যাব লাগে আৰু আহি পালোঁ। প্ৰথমতে ক'ত হৈছে সেইখিনি দেখুৱাই লৈ মই আকৌ ইয়াতে কিতাপ মহোৎসৱৰ বেনাৰখন দেখুৱাই লৈ গোটেই পৰিৱেশটো দেখুৱাই ল'লোঁ। আৰু দেখুওৱা হোৱাৰ পিছতে মই আকৌ ইফালে আহি কেনে মেঘনাকো দেখুৱাই ল'লোঁ। ইহঁতৰ লগত মেঘনাও পাৰ্টিচিপেট কৰিছে। মেঘনাহঁতৰ স্কুলৰ ষ্টুডেণ্ট দুটামানো আহিছে দিয়কচোন। আৰু এতিয়া পাৰফৰ্মেঞ্চ কৰা হোৱাৰ পিছতে বাইদেৱে আকৌ এখেতক চুৱেটাৰটো পিন্ধি দিলে আৰু ইহঁতক লৈ আহি কেনে মই ঘৰলৈ আহিলোঁ। আৰু ঘৰত আহি কেনে আজি ইয়াতে বিদায় মাগিলোঁ। নেক্সট